নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনত যি মহাশিৱৰাত্ৰি হ'বলৈ গৈ আছে, এই মাৰ্চ মাহৰ 8 তাৰিখে, এই মহাশিৱৰাত্ৰিৰ পিছতেই এই 4টা ৰাশিৰ খুবেই ভাল দিন আৰম্ভ হ'ব বুলি জ্যোতিষৰ পৰা বিচাৰ কৰা হৈছে। আপুনি এই বিষয়ে জানিবলৈ আপুনি প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। এই 4টা ৰাশি চক্ৰৰ খুবেই ভাল দিন এই মহাশিৱৰাত্ৰিৰ পাছৰ পৰাই আৰম্ভ হ'ব আৰু মহাশিৱৰাত্ৰিৰ পিছত শিৱৰ বিশেষ অনুগ্ৰহ লাভ কৰিব এই 4টা ৰাশিয়ে। জ্যোতিষশাস্ত্ৰ অনুসৰি এই বছৰ মহাশিৱৰাত্ৰিৰ বিশেষ দিন কিছুমান ৰাশি চিহ্নৰ শিৱৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত হয়। এই তালিকাত কোনবোৰ ৰাশিত ইয়াৰ বিশেষভাৱে অন্তৰ্ভুক্ত কৰা হৈছে জানি লওক আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে। মহাশিৱৰাত্ৰি মাৰ্চৰ 8 তাৰিখ অৰ্থাৎ শুক্ৰবাৰে যি উদযাপন কৰা হ'ব, সেই দিনটোত ভক্তসকলে ভগৱান শিৱক বিশেষ প্ৰাৰ্থনা কৰিব লাগিব। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ পাবলৈ এই দিনটোত ৰুদ্ৰ অভিষেক কৰাটো খুবেই ভাল বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে শিৱক তেওঁৰ ইচ্ছাৰে গংগা পানী বা শুদ্ধ পানীয়েদি আৰু গাখীৰ আগবঢ়ালে ভক্তজনৰ বিশেষ পূৰ্ণতা লাভ কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি কিছুমান ৰাশি চিহ্নত খুবেই ভাল দিন এই মহাশিৱৰাত্ৰিৰ পিছতেই আৰম্ভ হ'ব। অৱশ্যে ভোলেনাথৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ বাবে কিছুমান বিশেষ ব্যৱস্থা লোৱাটো অতি মান্যতা। জ্যোতিষৰ অনুসৰি বিশেষ এই 4টা ৰাশিত শিৱৰ বিশেষ আশীৰ্বাদ আছে আৰু এই শিৱৰাত্ৰিত এই 4টা ৰাশিয়ে কি নিয়ম পালন কৰিলে তেওঁলোকৰ খুবেই লাভ হ'ব জানি লওক। সৰ্বপ্ৰথম মেষ ৰাশি। জ্যোতিষশাস্ত্ৰত মংগল গ্ৰহক মেষ ৰাশিৰ অধিপতি বুলি গণ্য কৰা হয়। শাসক মংগল গ্ৰহক ভগৱান শিৱৰ অংশ বুলি গণ্য কৰা হয়। অৱশ্যে এই ৰাশিটো মংগলদেৱ আৰু শিৱৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত। কিন্তু যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনা ভোলেনাথৰ ৰুদ্ৰ অভিষেক কৰে, আপুনি বিশেষ লাভালাভ লাভ কৰিব, লগতে শিৱৰ কৃপা আপুনি লাভ কৰিব, লগতে আপোনাৰ ইচ্ছা পূৰণ হ'ব। দ্বিতীয়তে বৃশ্চিক ৰাশি। এই ৰাশিটো মংগল গ্ৰহৰ দ্বাৰা আধিপত্য বিস্তাৰিত। শিৱই মংগল গ্ৰহৰ মৰম এই ৰাশিত তেওঁৰ সুন্দৰ দৃষ্টি বজাই ৰাখে। মহাশিৱৰাত্ৰিত আপুনি শিৱলিংগক বিশেষ নিয়মৰ দ্বাৰা অভিষেক কৰি বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও ভগৱান শিৱৰ কৃপাই আপোনালোকৰ জীৱনৰ সকলো সমস্যা আঁতৰ কৰাত সহায় কৰিব। কেৱল এয়াই নহয়, শিৱৰ কৃপাৰ ফলস্বৰূপে এই ৰাশি চক্ৰৰ ব্যক্তিসকলে তেওঁলোকৰ ইচ্ছা পূৰণ কৰিব পাৰিব। তৃতীয় হৈছে মকৰ ৰাশি। শনিদেৱক মকৰ ৰাশিৰ প্ৰভু বুলি গণ্য কৰা হয়। শনিদেৱক ভগৱান শিৱৰ চূড়ান্ত ভক্ত বুলি গণ্য কৰা হয়। সেইকাৰণেই ভোলেনাথৰ অনুগ্ৰহ মকৰ ৰাশিৰ ওপৰত বিশেষভাৱে থাকে। এইবাৰ এই মহাশিৱৰাত্ৰিৰ দিনা গংগাৰ পানী বেলপত্ৰকে ধৰি গৰু গাখীৰ শিৱলিংগলৈ আগবঢ়োৱাটো তেওঁলোকৰ জীৱনৰ সকলো দুখ আঁতৰত সহায় কৰিব আৰু দুখ কষ্ট নোহোৱা কৰিব, লগতে আপোনাৰ ইচ্ছাৰো পূৰণ হ'ব। সদশেষত কুম্ভ ৰাশি। জ্যোতিষশাস্ত্ৰ অনুসৰি শনিদেৱক এই ৰাশিৰ প্ৰভু বুলি গণ্য কৰা হয়। সেইবাবে এই ৰাশিৰ সৈতে জড়িত ব্যক্তিসকলৰ ওপৰতো শিৱৰ বিশেষ অনুগ্ৰহ থাকে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে যদি শিৱক উপাসনা কৰে, তেওঁলোকে বিশেষ লাভালাভ লাভ কৰিব। এনে পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ ৰাশিৰ ব্যক্তিসকলে শিৱলিংগ গংগাৰ পানী প্ৰদান কৰিব লাগে। লগতে আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি
দান কৰা উচিত। মনত ৰাখিব যে প্ৰয়োজন হোৱা লোকসকলৰ মাজতহে এই দান কৰা উচিত, যিসকল যোগ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।